বহু ইতিহাসক বুকুত বান্ধি শতিকাৰ পূৰ্বে স্থাপন হৈছিল এটা ৰেল ষ্টেচন। যাৰ নাম আছিল ডাঙৰি ৰেল ষ্টেচন। 1881 কিংবা 82 চনতেই ব্ৰিটিছ বিষয়া জন বেৰি হোৱাইটে স্থাপন কৰিছিল এই ৰেল ষ্টেচনটো। ঐতিহ্যপূৰ্ণ আৰু পৰ্যটনৰ বহু সমল থকা ডাঙৰি ৰেল ষ্টেচন এতিয়া এলাগী হৈ পৰি ৰৈছে। হাবি জংঘল আৰু কদৰ্যতাৰে এক ভূত বাংলা সদৃশ পৰিৱেশে ঢাকি ৰাখিছে ৰাজ্যৰ ইতিহাস বহনকাৰী এই ৰেল ষ্টেচনটোক। ডিব্ৰুগড় নামৰ যিটো ৰেল, এই ৰেল লাইনটো স্থাপিত হৈছিল, কিন্তু তাৰ পাছৰে পৰা ডিজেল পৰিচালিত ইঞ্জিন, কয়লা পৰিচালিত ইঞ্জিন আৰু বটগছ এই ৰেল লাইনত চলিছিল। কিন্তু আজিও আপুনি দেখা পাব যে এই ৰেল লাইনটো পাৰ হৈ চৈখোৱালৈকে যদি যায়, তাৰ ৰেলৰ কিছুমান চিন সেই সময়ত থকা চিন এতিয়াও দেখা পাব, ব্ৰিটিছৰ দিনৰ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো ৰেল ষ্টেচন তাহানিতে ইংৰাজ বাহিনীয়ে তিনিচুকীয়া জিলাৰ ডাঙৰিত স্থাপন কৰিছিল। কিন্তু এতিয়া পৰিত্যক্ত ষ্টেচনটো পুনৰুজ্জীৱিত কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে তিনিচুকীয়াৰ ৰাইজে। কাৰণ ডাঙৰি ষ্টেচন তেওঁলোকৰ বাবে এক আৱেগ, তেওঁলোকৰ বাবে এক ঐতিহ্য। ডাঙৰিৰ পৰা একেবাৰে গুৱাহাটীলৈকে ৰেল চলাচল হ'ব লাগে, টাৰ্মিনাছ ষ্টেচন হ'ব লাগে, ৰেল হোল্ড কৰিব লাগে। ইয়াৰ পৰিত্যক্ত অৱস্থাত থকা যিসমূহ ৰেলৱে ষ্টেচন, টিকেট কাউণ্টাৰ, এইখিনি সকলোখিনি প্ৰতিদিনে ৰেল চলিব লাগে, প্ৰতিদিনে ৰেল চলিব লাগে। এইটো এটা ৰাইজৰ ডিমাণ্ড। আৰু আমিও ইয়াৰ যদি যিখিনি নিৰ্মাণ কৰিবলগীয়া যিখিনি পৰিত্যক্ত অৱস্থাত থকা যিখিনি কোৱাৰ্টাৰসমূহ যদি ইয়াৰ ৰেল ষ্টেচন, ইয়াৰ ৰেল কাউণ্টাৰ যদি ইয়াৰ স্থানীয় যুৱক যুৱতী সংস্থাপন পাবলৈ আমি ভাবোঁ। গতিকে আমাৰ ৰাইজৰ এটা ডিমাণ্ড আছে, দাবী আছে, অতি শীঘ্ৰে এই ৰেল চলাচল হ'ব লাগে। 1881 আৰু 82 চনতে স্থাপন হোৱা ডিব্ৰু-শদিয়া ৰেল লাইনে পুনৰ প্ৰাণ পাই উঠিবনে? ডাঙৰিবাসীৰ এই আৱেগে জীৱন্ত ৰূপ পাবনে? ৰাইজে প্ৰশ্ন তুলিছে। কেমেৰা পাৰ্চন বুধিনৰ সৈতে তিনিচুকীয়াৰ পৰা ৰঞ্জিত দত্ত, নিউজ লাইভ।